নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এটা ৱেবছাইট বনোৱাৰ আগত আমি কি কি কথা জানিব লাগে বা কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে। ইয়াৰ পাছতে আমি ৱেবছাইটটো বনাবলৈ শিকিম। ঠিক আছে, এতিয়া আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এটা ৱেবছাইট যেতিয়া বনাবলৈ ল'ম, ৱেবছাইটৰ মূল বস্তু কি, ৱেবছাইটত আমি কি কি ৰাখিম, হয়নে বাৰু? আমি নিশ্চয় উত্তৰটো হ'ল কন্টেন্ট। এতিয়া কন্টেন্ট চাৰি প্ৰকাৰৰ: টেক্সট, ভিডিঅ', অডিঅ' আৰু ইমেজ। ইয়াৰ ভিতৰত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কন্টেন্ট, সেইটোৰ বিষয়ে আজি কথা পাতিম। আহক, গুৰুত্বপূৰ্ণ বা মষ্ট ইম্পৰ্টেণ্ট আমাৰ কন্টেন্টটো হ'ল টেক্সট। আজিৰ দিনত যিসকলে টেক্সট নামৰ এই কন্টেন্ট ধুনীয়াকৈ বনাব জানে, যাৰ টেক্সট বনোৱাৰ কোৱালিটি আছে বা কপি ৰাইটিঙৰ কোৱালিটি আছে, সেইজন কিন্তু আজিৰ দিনত বহুত দামী ব্যক্তি। কিয়নো আজিকালি মানুহবিলাক এলেহুৱা হ'ল আৰু মানুহবিলাকে কি কৰে, নিজে কিবা এটা বস্তু লিখিবৰ কাৰণে এলাহ কৰে, যিকোনো এটা টপিক লিখিবৰ কাৰণে এলাহ কৰে, আৰু কি কৰে, তাৰ ফলত তেওঁলোকে এআই বিলাক ইউজ কৰি এআইৰ পৰা টেক্সট বিলাক লয়, হয়নে বাৰু? কপি ৰাইটিঙৰ কাৰণে এআই পৰা লয়। কিন্তু গুগল বহুত কিন্তু চালাক। গুগলে কি কৰে, ধৰা পেলাই দিয়ে মুহূৰ্তৰ ভিতৰতে। গুগলৰ ৰবটে প্ৰত্যেকটো ৱেবছাইটত যাব, গৈ চেক কৰিব যে এইটো এআই বনোৱা, এইটো চাৰ্ট জিপিটিয়ে বনোৱা, এইটো বোলে মেটাৰ পৰা লৈছে, এইটো বোলে জেমিনিৰ পৰা লৈছে। তেনেকে বেলেগ বেলেগ মানে যি এআই আমি ইউজ নকৰো লাগিলে মুহূৰ্তৰ ভিতৰতে গুগলে কিন্তু ধৰা পেলাই দিয়ে। ফলত কি হয়, আমাৰ ৱেবছাইট বিলাক ৰেংকলৈ নাহে গুগলত, হয়নে বাৰু? আমি এটা ৱেবছাইট বনাবলৈ যাওঁতে ৱেবছাইটটোত যিহেতু আমি কিছুমান ব্লগ ৰাখিম, মানে টেক্সট ৰাখিম, যিকোনো বিষয়ৰ ওপৰত আমি এনেকে লিখি নথওঁ জানো, তাৰ জৰিয়তেহে আমাৰ ৱেবছাইটটো ৰেংকলৈ যাব, গুগলে দেখাব, হয় নহয়? যদি আমি কমপ্লিট কপি কৰো, কোনোবা এটা এআই ইউজ কৰি কমপ্লিট কপি কৰো, সেইখিনি কিন্তু তেতিয়া গুগলৰ সেই ৱেবছাইট বা সেই টপিকটো গুগলৰ ৰেংকলে কোনো কামত নাযায়। গতিকে আমি নিজে আমাৰ নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি আমি কপি ৰাইটিং কৰিব পাৰিব লাগিব বা টেক্সট লিখিব পাৰিব লাগিব, হয়নে বাৰু? সেইকাৰণে টেক্সট খুব ইম্পৰ্টেণ্ট। হয়, আমি কমপ্লিট আমাৰ নিজৰ পৰা প্ৰত্যেকটো বস্তু নোৱাৰিব পাৰো লিখিব, বা প্ৰতিটো বস্তু এক্সপ্লেইন কৰিবলৈ হ'লে আমি নিশ্চয় ৰিচাৰ্চ কৰিব লাগিব। ক'ত ৰিচাৰ্চ কৰিম, কেনেধৰণে ৰিচাৰ্চ কৰিম, আমি সেই বিষয়ে আমি আজি এই মানে ভিডিঅ'টোত কথা পাতিম। ঠিক আছে, এতিয়া টেক্সট ক'ত ক'ত লাগে সেইটো আমি প্ৰথম কথা পাতো। আহক, টেক্সট বা কপি ৰাইটিং ক'ত লাগে? আমি যদি ইমেইল এটা বনাবলৈ যাওঁ, তাত আমাক লাগিব। হোৱাটছএপত মেছেজ দিবলৈ যাওঁ, তাত লাগিব। এড এটা লগাবলৈ যাওঁ, তাত টেক্সট লাগিবই, লিখিব। ব্লগ বনাবলৈ যাওঁ বা ৱেবছাইট বনাবলৈ যাওঁ, তাত লাগিব। ছচিয়েল মিডিয়াত আমি বিভিন্ন আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যাওঁ, তাত আমি দিব লাগিব টেক্সট, হয় নহয় বাৰু? বা আমি ৰিমাইণ্ড কৰিবলৈ যাওঁ আমাৰ কাষ্টমাৰক বা নাৰ্চাৰিং কৰিবলৈ যাওঁ, তেতিয়াও আমি টেক্সট লিখিব জানিব লাগিব, হয়নে বাৰু? মানুহে কি কৰে, ভিডিঅ' এটা ধৰি লওক ছচিয়েল মিডিয়াতে হওক বা চাৰ্চ ইঞ্জিনতে হওক, ভিডিঅ' এটা মানুহে চায়, কিন্তু ভিডিঅ' চাই মানুহে যিমান বিশ্বাস কৰে, তাতকৈ বেছিকৈ বিশ্বাস কৰে টেক্সটখিনি পঢ়ি। আমি কি লিখিছো, এডতে হওক বা ইমেইলটোতে হওক বা ব্লগতে হওক বা ছচিয়েল মিডিয়াতে হওক বা কি লিখিছো, বুজি পাইছানে? তাৰ ওপৰত কিন্তু মানুহে বেছিকৈ গুৰুত্ব প্ৰদান কৰে। তাৰোপৰি যোনবিলাক কিৱৰ্ড, কাষ্টমাৰে যোনবিলাক কিৱৰ্ড দি চাৰ্চ কৰে, মানে সেইখিনি কিৱৰ্ডখিনি আমি জানিব লাগিব। তেতিয়াহে আমি এটা খুব ধুনীয়া টেক্সট বা আমি এটা ধুনীয়া কপি ৰাইটিং আমি বনাব পাৰিম। আমি যিকোনো এটা টপিকৰ ওপৰত খুব ধুনীয়াকৈ টেক্সটখিনি লিখিবলৈ হ'লে আমি কিৱৰ্ডৰ বিষয়ে কিন্তু অলপ অধ্যয়ন বা ৰিচাৰ্চ কৰিব লাগিব। ঠিক আছে, এতিয়া কথা হ'ল কি, কিৱৰ্ড কিনো আমি সেইটো জানিব লাগিব, হয় নে নহয় বাৰু? কিৱৰ্ড হ'ল এটা ৱৰ্ড যিটোৱে নেকি কয়, বুজি পাইছেনে? যিকোনো এটা ছাবজেক্টৰ বিষয়ে কয় আমাক, সেইবিলাকে হ'ল কিৱৰ্ড। ঠিক আছে, ধৰি ললো আমি কিবা এটা বিষয়ৰ ওপৰত চাৰ্চ কৰিছো, আমি কি কৰিম, এটা কিৱৰ্ড লিখি দিম। ধৰি ললো মই ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে জানিবলৈ বিচাৰিছো, তেতিয়া আমি কি কৰিম, গুগলত গৈ, ক্ৰমত গৈ বা ইউটিউবত গৈ আমি কি কৰিম, আমি প্ৰথম লিখি দিম হোৱাট ইজ ডিজিটেল মাৰ্কেটিং, হয় নে নহয় বাৰু? বা হোৱাট ইজ বুলি ক'ব নালাগে, ডাইৰেক্ট আমি ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে আমি লিখি দিম। ঠিক আছে, সেইটো হ'ল, সেইবিলাক হ'ল কিৱৰ্ড। ঠিক আছে, তাৰোপৰি a word or phrase that is used to give an instruction to a computer, যিবিলাক ৱৰ্ডে ইনষ্ট্ৰাকশ্যন দিয়ে, কাক, কম্পিউটাৰ ইনষ্ট্ৰাকশ্যন দিয়ে, এইটো কৰ, সেইটো কৰ, এইটো কৰ, সেইবিলাকো আমি কিৱৰ্ড বুলি ক'ব পাৰো। তাৰোপৰি ইট টেইলছ ইউ ইণ্টাৰনেট অন দা ইউজাৰ। ঠিক আছে, এইখিনি হ'ল কিৱৰ্ডৰ কথা। এতিয়া আহিলে ইণ্টাৰনেটত যদি আমি ডিজিটেল মাৰ্কেটিঙৰ কথা মই কৰো, ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ এটা ধৰি ললো মই বিচাৰিছো, মানে আমি কি বুলি চাৰ্চ কৰিম, আমি প্ৰথম আমি কৰিম ডিজিটেল মাৰ্কেটিং। যেতিয়া আমি ডিজিটেল মাৰ্কেটিং বুলি চাৰ্চ কৰিম, তেতিয়া বহুতখিনি আমি ৱেবছাইটৰ নাম পাম বা এনেকে বহুতখিনি বস্তু পাম। কিন্তু আমি স্পেচিয়েল আমি ধৰি ললো ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ বিচাৰিছো, তেতিয়া জানো আমি ডিজিটেল মাৰ্কেটিং বুলি কিৱৰ্ডটো চাৰ্চ কৰিলে এই কোৰ্চবিলাক আমাক দেখাব? আমি বহুতৰ মাজত বহুতবিলাক চাই লাষ্টতহে আমি কোৰ্চটো পামগে, হয়নে বাৰু? গতিকে আমি কি কৰিম, স্পেচিয়েল ডিজিটেল মাৰ্কেটিং কোৰ্চ শব্দটো আমি ইউজ কৰিম। ঠিক আছে, এইটো হ'ল টেকনিক। কোৰ্চ শব্দটো আমি ইউজ কৰিলে আমাক বিভিন্ন কোৰ্চ দেখাব। কিন্তু ইয়াত আকৌ কি কৰিব, বিভিন্ন কোৰ্চ দেখাব মানে আমাক লাগে অসমীয়াত বা আমাক লাগে হিন্দীত, ইংলিছত নালাগে আমাক। আমি কি কৰিব লাগিব, তাৰ কাৰণে আমি নিশ্চয় কি কৰিব লাগিব, ডিজিটেল মাৰ্কেটিং কোৰ্চ ইন হিন্দী। বুজি পাইছে নিশ্চয়? নিশ্চয় আমি এইখিনি বস্তু আমি ইউজ কৰিব লাগিব, তেতিয়া আমি বিচৰা ধৰণে কোৰ্চ এটা পাম। বা আমি যদি অসমীয়াত বিচাৰো, ডিজিটেল মাৰ্কেটিং কোৰ্চ ইন আছামিজ। ঠিক আছে, তেনেকে আপুনি মাৰক, তেতিয়াহ'লে নিশ্চয় আমাৰ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ আমাৰ ৱেবছাইটটো নিশ্চয় ৰেংকত দেখুৱাব আমাৰ কোৰ্চটো আপোনালোকে দেখিবলৈ পাবই গুগলত। ঠিক আছে, এইখিনি হ'ল টেকনিক। ইয়াৰ পিছত আহিলে আমাৰ ব্লগৰ কথা। ঠিক আছে, আমি
এআই ইউজ কৰি মই অলপ আগত কৈছোৱে যে আমি এআই ইউজ কৰি ব্লগ বিলাক আমি বনাব পাৰো। ব্লগ মানে কি ধৰি ললো আমাৰ ৱেবছাইটত কি বস্তু টপিকৰ ওপৰত আমি লিখিম, এইবিলাক ব্লগ বুলি কয়, হয় নে নহয়? এতিয়া কথা হ'ল কি, আমি চাট জিপিটি হওক, জিমিনি হওক, বা মেটা হওক, যিকোনো এটা এআই বা বাৰ্ড হওক, যিকোনো ফ্ৰী এটা এআই আমি ইউজ কৰি পেলাই আমি সেই ব্লগ বিলাক লিখিব পাৰো নে নোৱাৰো? নিশ্চয় পাৰো, হয় নে নহয় বাৰু? আমি চাট জিপিটিক যদি আমি কওঁ যে ডিজিটেল মাৰ্কেটিঙৰ ওপৰত আমাক হোৱাট ইজ ডিজিটেল মাৰ্কেটিং, ঠিক আছে। আকৌ যদি আমি কওঁ যে ট্ৰেডিচনেল মাৰ্কেটিং ভাৰ্চেছ ডিজিটেল মাৰ্কেটিং, তেনেকেও যদি আমি এটা কিৱৰ্ড দিওঁ, তেতিয়াহ'লে আমি তাৰ ওপৰত বহুতখিনি তাতে পাম, ঠিক আছে। সেইখিনি আমি ষ্টাডি কৰি পেলাই আমি সেইখিনি এজ ইট ইজ আমি বহাই নিদিওঁ। কি কৰিম, আমি নিজৰো কিছুমান ক্ৰিয়েটিভিটি ইউজ কৰি কেইবাটাও আমি ৱেবছাইট চাৰ্চ কৰি তাত পঢ়িলো, আৰু নিজৰ ক্ৰিয়েটিভিটি আমি ইউজ কৰি পেলাই আমি আমাৰ ব্লগটো বেলেগকৈ লিখিম। এজ ইট ইজ এআই বিলাকে দিয়াৰ দৰে কিন্তু আমি নিলিখো, ঠিক আছে। এতিয়া আহক, আমি ব্লগৰ বিষয়ে কথা পাতিছিলো নহয় জানো? ব্লগটো আমি কি কাৰণে আমাৰ ৱেবছাইটত ৰাখিব লাগে? আমি যি বিষয় আমি জানো, আমাৰ নলেজত আছে, আমি বিভিন্ন ৰিচাৰ্চ কৰি বা আমি কিতাপ পঢ়ি বা আমি উম, বেলেগ বেলেগ ৱেবছাইট পঢ়ি আমি যিখিনি পালো, সেই বস্তুখিনি প্ৰতিদিনে এটা হলেও, বুজি পাইছেনে, এটা হলেও টপিক আমি কমেও এটা হলেও টপিক আমি আমাৰ ৱেবছাইটত ৰাখিব পাৰিলে ভাল। প্ৰতিদিনে আমি লিখি 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 গৈ থাকিলে দেখিব বহুত আমাৰ মানে ৱেবছাইটত বহুতখিনি। প্ৰতিদিনে নোৱাৰিলেও আপুনি সপ্তাহত কমেও 3টামান ব্লগ যদি আপুনি দিব পাৰে আপোনাৰ বিষয় অনুযায়ী, তেতিয়াহ'লে খুব ভাল, ঠিক আছে। ভাল মানে সেইকাৰণে ভাল, কিৱৰ্ড বিলাক কোন কাষ্টমাৰে কেনেকে কি বুলি চাৰ্চ কৰিব, সেইটো মানে ডিজিটেল মাৰ্কেটিঙৰ ওপৰতে ধৰি ললো আমাৰ মানে আছে। তেতিয়া আমি কি কৰো যে এফিলিয়েট মাৰ্কেটিং কাক কয়, মানে ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত বিষয়বিলাক আমি লিখি লিখি যাওঁ। আৰ্টিফিচিয়েল ইন্টেলিজেন্স কাক কয়, বা ফ্ৰিলেন্সিং কাক কয়, বা ডিজিটেল মাৰ্কেটিং ভাৰ্চেছ ট্ৰেডিচনেল মাৰ্কেটিং তাৰ ওপৰতো লিখিব পাৰো, বা ইমেইল মাৰ্কেটিং কাক কয়, হোৱাটছএপ মাৰ্কেটিং কাক কয়, এড মানে কি, এড আমি কেনেকে কি কৰিম, এই বস্তুবিলাক লিখি যোৱাটো খুব ভাল, ঠিক আছে। এনেকে যদি আমি লিখি যাওঁ আমাৰ ৱেবছাইটটো লিখি উঠি আমি এছইও যদি কৰি থওঁ, তেতিয়াহ'লে গুগলে ৰেংকলৈ নিব, আৰু যি হিচাপে কাষ্টমাৰে বিচাৰে সেই হিচাপত আমাৰ সেই নিৰ্দিষ্ট ব্লগ বিলাক দেখুৱাব। এতিয়া ধৰি ললো মই ডিজিটেল মাৰ্কেটিঙৰ ওপৰত কিবা এটা ব্লগ লিখি থৈছো, ঠিক আছে। এতিয়া আমাৰ ইনকামটো কেনেকে আহিব সেইটো ক'বলৈ গৈছো। ডিজিটেল মাৰ্কেটিঙৰ ওপৰত মই যিটো ব্লগ লিখি থৈছো, সেইটো ধৰি ললো এদিনত 1000 মানুহে চাৰ্চ কৰিছে, ঠিক আছে। 1000, আমাৰ অসমত কিমান মানুহ আছে, অসমীয়া কিমান আছে, নিয়াৰ এবাউট 4 কোটি। সেই 4 কোটি মানুহৰে 3 কোটি মানুহে কিন্তু ইন্টাৰনেট ইউজ কৰে বা স্মাৰ্টফোন ইউজ কৰে, বা অসমত থকাখিনি বুলিয়ে নহয়, অকল বিশ্বত যিমানখিনি অসমীয়া মানুহ আছে তাৰ ভিতৰত ধৰি ললো 1000 মানুহে ডিজিটেল মাৰ্কেটিং কোৰ্চ ইন আছামিজ বুলি চাৰ্চ কৰিছে। যদি মই সেই টপিকটোৰ ওপৰত মোৰ ৱেবছাইটটোত লিখি থৈছো, তেতিয়াহ'লে মোৰ ৱেবছাইটটো ৰেংকলৈ যাব, বা এছইও কৰি থব লাগিব। লিখোতে এছইওটো মই পিছত শিকাম, কোনোবা এটা ক্লাছত আমি ষ্টেপ বাই ষ্টেপ যিহেতু শিকাই গৈছো, পিছত এছইওৰ বিষয়ে কথা পাতিম বেলেগ এটা মোৰ ভিডিঅ'ত আপোনালোকে লিখিব লাগিব নিশ্চয় এছইওটো, ঠিক আছে। আজি কথা পাতিছো আমি আমাৰ টেক্স বা কেনেকে লিখিম, লিখিলে কি লাভ হ'ব সেই বিষয়ে। এতিয়া মই কৈ আছো যে 1000 মানুহে মোৰ ৱেবছাইটটো ধৰি ললো চাৰ্চ কৰিলে, ঠিক আছে। 1000 মানুহে মোৰ ৱেবছাইটটো সেই নিৰ্দিষ্ট সেইটো খুলি পেলাই চালে, হয় নহয়? হোম পেজটো প্ৰথমতে যিহেতু দেখিব, আৰু হোম পেজতে আমি আমাৰ কৰ্চবিলাকৰ বিষয়ে দি থৈছো। তেওঁলোকৰ যদি পচন্দ হৈছে বা নাই হোৱা, সেইটো ক'বলগীয়া আমাৰ একো নাই। যদি পচন্দ হোৱা নহলে মই যোৱাই নাই। যদি মোৰ ৱেবছাইটটোত সেই নিৰ্দিষ্ট কিৱৰ্ড চাৰ্চ কৰি গুগলে দেখুৱালে, আহিলে মোৰ ৱেবছাইটত 1000 মানুহে এদিনত 10 মিনিটকে সময় কটালে, 10 মিনিট চালে, 1000 পূৰণ 10 কিমান হ'ল, কিমান মিনিট হ'ল, 10 মিনিটকে 1000 মানুহ, বুজি পালে নিশ্চয়। আৰু সেই হিচাপতে কিন্তু আমি আকৌ এক্সট্ৰা আমি সেইখিনি যে মোৰ যে ৱেবছাইটটো চাৰ্চ কৰিলে চালে, তাৰ পৰাই মোক গুগলে কিন্তু এটা ইনকাম দিব, ঠিক আছে। আপোনালোকে নিশ্চয় জানে ফেচবুক, ছচিয়েল মিডিয়া, এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম সেইবিলাকত কিমান ইনকাম হৈ আছে, বা ইউটিউবতো ইনকাম হয়, হয় নহয় বাৰু? ঠিক তেনেধৰণে আমাৰ ৱেবছাইটতো ইনকাম হয়, তেনেকে ইনকাম হয়। গতিকে আমি লিখাখিনি খুব ধুনীয়া গুৰুত্বপূৰ্ণ লেখা আমি প্ৰতিদিনে নহলেও সপ্তাহত 2 দিন বা 3 দিন, মানে 2টা বা 3টা আমি ব্লগ লিখি লিখি গলে আমাৰ ৱেবছাইটৰ পৰাও আমি যথেষ্ট ইনকাম কৰিব পাৰিম। তাৰ লগতে যিহেতু কোৰ্চটো বিচাৰিলে, ঠিক আছে, আৰু কোৰ্চটো তাৰ মাজতে লোৱা মানুহ ওলাব আমাৰ তাতে। আমাৰ ৱেবছাইটত ক্লিক কৰিলে আমাৰ যিহেতু আমাক পাব, হয় নহয়, আমাৰ হোৱাটছএপো পাব, হোৱাটছএপো তাৰ লগত লিংক কৰি থৈছো, বা গুগল ফৰ্মো আমি ফিল আপ কৰিবলৈ কৰি থৈছো, আৰু আমি গুগল ফৰ্মৰ জৰিয়তে আমি তেনেকে কাষ্টমাৰখিনি পাম। এতিয়া নিশ্চয় ধৰিব পাৰিলে যে কি কাৰণে টেক্স ইম্পৰ্টেণ্ট, হয়নে বাৰু? আৰু টেক্স নামৰ সেই কণ্টেণ্টখিনি আমি কেনেধৰণে পাম, কেনেধৰণে আমি টেক্স লিখিম, ঠিক আছে। তাৰোপৰি আমি যদি ৰিচাৰ্চ কৰো, বা আমি যদি বিচাৰো আজি কোনটো ওপৰত মই লিখিম, ঠিক আছে, সেইটো যদি মোৰ মনলৈ নাহে, তেতিয়া মই কি কৰিম, তেতিয়াও মই এআই ইউজ কৰিম, বা বিভিন্ন ধৰণৰ তেনেকুৱা ৱেবছাইট আছে সেইবিলাক ইউজ কৰিম, বা গুগল চাৰ্চ কৰিম। সেইবিলাক চাৰ্চ কৰিও আমি টপিকবিলাক আমি ল'ব পাৰো, ঠিক আছে। কুৰা, এতিয়া কুৰাটো আমি গৈ পেলাই বিচাৰিব পাৰো, ঠিক আছে, কুৰাত বিচাৰিব পাৰো, বা আমি এআই বিলাক ইউজ কৰো নহয় জানো, চাট জিপিটি আমি ইউজ কৰিব পাৰো, ধুনীয়াকে কৰিব পাৰো চাট জিপিটি ইউজ। এতিয়া আহক আমি চাট জিপিটি কেনেধৰণে ইউজ কৰিম সেই বিষয়ে অকণমান চাওঁ। একো কৰিব নালাগে, এতিয়া চাট জিপিটি বুলি মাৰি দিলেই হ'ল, ঠিক আছে। মই বেলেগ এটা ব্ৰাউজাৰ খুলি লওঁ, ইয়াতে চাট জিপিটি বুলি মাৰি দিম, মই হৈ যাব। নিশ্চয় চাট জিপিটি নামৰ এই এআইটো ইউজ কৰে, হয়নে বাৰু? চাট জিপিটি, এইটো চাওক,
এইটো চিম্বলটো চাৰ্ট জি পি টিত গ'লো। এতিয়া মই সুধিম আই এম কোন মই লিখি ল'ব লাগিব দেই। আই ৱান্ট টু দিব দিব লাগিব। ডিজিটেল কোৰ্চ বুলি লিখিছো। ডিজিটেল কোৰ্চ প্লিজ গিভ মি আইডিয়া এনেকৈ লিখিছো। প্লিজ give me some keyword mm, about please give me some keyword about digital marketing. Digital marketing. Okay, enter my name. Since you are digital course, I say I want to দিব লাগিব digital course বুলি লিখিছো। digital course please give me idea এনেকৈ লিখিছো। please I will share a list highly secured keyword in digital marketing চাওক এইবিলাক দিছে। এতিয়া জেনেৰেল ডিজিটেল মাৰ্কেটিং চাওক আমি এতিয়া ধৰি ললো মই কিবা এটা কণ্টেণ্ট লিখিম কি বিষয়ে লিখো মই ভাবি ভাবি নাপাওঁ হয়নে বাৰু বা কণ্টেণ্ট ক্ৰিয়েচন কৰিম বা মই কিবা এটা ভিডিঅ' বনাম কাৰ ওপৰত বনাম কি কৰিম এইবিলাক যদি আমি চাট জি পি টিক সোধো দি থাকিব যিমান লাগে সিমান কৰাটো তেনেকুৱা কৰা সুধিলেও মানে দিব ঠিক আছে ইয়াতে দিলে যে জেনেৰেল ডিজিটেল মাৰ্কেটিঙৰ ওপৰত লিখিব পাৰো হোৱাট ইজ ডিজিটেল মাৰ্কেটিং বুলি লিখিব পাৰো ইম্পৰ্টেন্স অফ ডিজিটেল মাৰ্কেটিঙৰ ওপৰত লিখিব পাৰো বা ভিডিঅ' বনাব পাৰো নহয় জানো বা ডিজিটেল মাৰ্কেটিং ফৰ বিগিনাৰ তাৰ ওপৰত লিখিব পাৰো বা ডিজিটেল মাৰ্কেটিং ষ্ট্ৰেটেজিৰ ওপৰত আমি লিখিব পাৰো ঠিক তেনেধৰণে নেক্সট দিলে ছচিয়েল মিডিয়া মাৰ্কেটিং ওপৰত আমি যিহেতু আমি ডিজিটেল মাৰ্কেটাৰ হয় নহয় বাৰু ডিজিটেল কোৰ্চ ছচিয়েল মিডিয়া মাৰ্কেটিং ওপৰত লিখিব পাৰো ইনষ্টাগ্ৰাম মাৰ্কেটিঙৰ ওপৰত ফেচবুক এডৰ ওপৰত ইউটিউব মাৰ্কেটিং লিংকডইন মাৰ্কেটিং নেক্সট আহিলে এছইও চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যনৰ ওপৰত আমি লিখিব পাৰো এছইও বেছিক কি লিখিব পাৰো অন পেজ এছইও কি লিখিব পাৰো অফ পেজ এছইও কি লিখিব পাৰো কিৱৰ্ড ৰিচাৰ্চ কি এছইও টুল পেইড এডভাৰটাইজমেন্ট বুজি পালে নে এইবিলাক আমি চব লিখি যাব পাৰো এইবিলাক দেখিছেনে এতিয়া মই কি কৰিম মই কিমানটা টপিক পালো চাওক 1 2 3 4 5টা হয়নে ইয়াত 5টা পাছে পাছে 10টা কেইটা পাইছো মই সেইটো হিচাপ কৰি লৈছো কিমানটা টপিক পালো 10 পাছে 15 15 পাছে 20 20 পাছে 25 30 32টা চাওক আমি মুহূৰ্তৰ ভিতৰত এআই ইউজ কৰি চাৰ্ট জি পি টি কৰি কিমানটা পালো দেখিছেনে ধৰিব পাইছে নিশ্চয় মই কি ক'ব বিচাৰিছো হয়নে বাৰু 1 2 3 4 5 6 বুজি পালে নে 7টা টপিকৰ ওপৰত মই এতিয়া পাই গলো কণ্টেণ্ট পাই গলো এতিয়া 7টাত 5টাকে 7 5 35 হয় নহয় বাৰু হয় 35 প্ৰথম হ'ল 1 জেনেৰেল ডিজিটেল মাৰ্কেটিং 2 ছচিয়েল মিডিয়া মাৰ্কেটিং এছইও 3 4 পেইড এডভাৰটাইজিং 5 কণ্টেণ্ট বিল্ডিং 6 7 হয় 35টা কণ্টেণ্ট মই পালো মানে 35টা ছাবজেক্ট মই পালো আৰু 35টা মই মানে কণ্টেণ্ট লিখিব পাৰো মানে মই কি কৰিব পাৰো তেনেকুৱা 35টা এই মুহূৰ্তত মোক দিছে 35টা কণ্টেণ্ট মই বনাব পাৰো এই কণ্টেণ্ট অকল মানে টেক্সে হ'ব লাগিব বুলি কথা নাই এইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাব পাৰো বুজি পাইছেনে বা অডিঅ' বনাব পাৰো হয় নে নহয় কণ্টেণ্ট মুঠতে পাই গলো 35টা পালো এই মুহূৰ্তত আৰু মাহটোত কেইটা দিব লাগে বুলি মই কৈছো সপ্তাহত 2টা বা 3টা দিলেও হয় নে নহয় বাৰু আমি যদি বিচাৰো সপ্তাহৰ 7 দিনেই দিব পাৰো 7 দিনে আমি ইয়াৰ পৰা লৈ পেলাই আমি দিব পাৰো এতিয়া চাওক এইটো আমি ডিজিটেল ধৰি ললো ইয়াতে এইবিলাক দিছে নহয় বেষ্ট ডিজিটেল মাৰ্কেটিং টুল এইটো যেনিবা এইটোৰ ওপৰত মই যেনিবা কিবা এটা মানে টপিক মই লিখিম আমি এতিয়া কি কৰিম এইটো কপি কৰিম চাব এইটো আমি কপি কৰি মই প্ৰথমতে এইখিনি কপি কৰি ল'ব দেই মানে ইমান ধুনীয়া এটা টপিক মোক দি দিলে এইখিনিৰ ওপৰত মই বনাম ঠিক আছে মই কি কৰিছো এইখিনি কপি কৰিছো চাওক আপুনি কপি কৰি এনেকে ৰাখি দিব ঠিক আছে কপি কৰি পেলাই মই ক'ত থম মোৰ গুগলত থৈ দিম চাব ইয়াতে এয়া নিছেনে গুগলত ইমেইলটো এইটো মোৰ জিমেইল গুগল মেইল আৰু প্ৰত্যেকটো জিমেইলতে আমাক কিমান জেগা দিছে মই আপোনাক আগৰ ভিডিঅ'টো কৈছো 15 GB কৈ জেগা আছে এতিয়া ডক খুলিলো মই চাওক আৰু ডক খুলি পেলাই ব্লেংক এতিয়া দিছে নে ব্লেংক ডকুমেণ্ট ইয়াতে মই গৈ এই কিৱৰ্ড খিনি মই লিখি থম আৰু এইখিনি মই ইউজ কৰি প্ৰতিদিনে এটা এটা বনাই যাম এইটো হওক টেক্স হওক আজি আমি টেক্সৰ কথা পাতি আছো নহয় জানো এইখিনি আমি বঢ়িয়া এইখিনি আমি বনাই যাম আৰু ইয়াৰ পাছত এইখিনি পেষ্ট কৰি দিলো মই চাওক ইয়াত থাকি যাব আৰু 35টা হয়নে বাৰু এইখিনি চাওক 35টা বঢ়িয়া এই 35টা পালো এতিয়া আমি পুনৰ চাট জিপিটিলৈ আহিছো আৰু চাট জিপিটিলৈ আহি আমি ইয়াৰ ভিতৰত কোনোবা এটা নিৰ্দিষ্ট মানে আজি যেনিবা লিখিম মই আজি এটা কণ্টেণ্ট লিখিম এই কণ্টেণ্টটো মই কপি কৰিছো ধৰি ললো মই বেষ্ট ডিজিটেল মাৰ্কেটিং টুল 2025 ওপৰত মই এটা কণ্টেণ্ট লিখিম এইটো মই কপি কৰিলো চাওক কপি কৰি কি কৰিম ইয়াত দিছে উড ইউ লাইক টু আমি প্ৰিপেয়াৰ কিৱৰ্ড কণ্টেণ্ট প্লেন হুইচ কিৱৰ্ড ফৰ ব্লগ হুইচ ফৰ ইউটিউব বুজি পাইছেনে আপুনি ইউটিউবত দিবলৈ লাগে নে আপোনাৰ ব্লগ লিখিবলৈ লাগে নে ৱেবছাইটত আপুনি ইনষ্টাগ্ৰামত দিবলৈ লাগে কি লাগে ইয়াক ক'লে আকৌ ধুনীয়াকৈ বনাই দিব ঠিক আছে এতিয়া মই কৈছো যে এইটো মই পেষ্ট কৰি দিছো কোনটো মই চিলেক্ট কৰিছিলো বেষ্ট ডিজিটেল মাৰ্কেটিং টুল 2025 তাৰ ওপৰত মই দিবলৈ কৈছো আৰু তাত মই এতিয়া কি দিবলৈ ক'ম ইউটিউবত দিবলৈ নে ফৰ ব্লগ বুলি লিখিছো আমি যিহেতু এতিয়া ব্লগৰ কথা পাতি আছো বা টেক্সৰ কথা পাতি আছো নহয় জানো বাৰু ফৰ ব্লগ আমি যেতিয়া ভিডিঅ'ৰ কথা পাতিম তেতিয়া আমি ইউটিউবলৈ যাম ব্লগ এতিয়া এণ্টাৰ মাৰি দিছো
চাওক লকালক দিলে ব্লগ 2025ত এয়া চাওক ইন্ট্ৰডাকশ্যন দিছে ষ্টাৰ্ট উইথ দ্য ইম্পৰ্টেন্স অফ ডিজিটেল মাৰ্কেটিং আমি ইন্ট্ৰডাকশ্যন তেনেকে কৰিম তাৰপিছতে মেনশ্যন হাউ 2025 ৱাজ ব্ৰড স্মাৰ্টাৰ এআই পাৱাৰ্ড ইয়াৰ ওপৰত আমি লিখিব পাৰিম হয়নে বাৰু এইবিলাক দিছে চাওক লিখিলে নে কনক্লুজনো দিছে ইয়াত কন্টেন্ট এণ্ড কপি ৰাইটিং হয়নে চাওক এইখিনি দি দিলে মেইল কনভাৰ্ট কিট এইবিলাক একদম মানে বহুত ইম্পৰ্টেণ্ট 2025ত এইবিলাক খুব মানে কিহত আছে ট্ৰেণ্ডত আছে বা আমি লেটেষ্ট টেকনলজি কনভাৰ্ট কিট মেইল চিপ হয়নে বাৰু এইবিলাক আমি ইউজ কৰিব পাৰো বুজি পালে নিশ্চয় কেনেধৰণে আমি অতি সহজেই ঠিক আছে সহজে এটা ব্লগ আমি বনালো এতিয়া আমি এজ ইট ইজ এই ব্লগটো আমাৰ ৱেবছাইটত নথওঁ আমি এতিয়া চাৰ্ট জিপিটিক সুধিছো আৰু আমি বেলেগ বেলেগকো আমি এইখিনি সুধিব পাৰো বুজি পালে নে এইখিনি বেলেগ সুধিব পাৰো ঠিক আছে ইয়াত সুধিছে ডু ইউ ৱান্ট মি টু ৰাইট ফুল ব্লগ 1000 শব্দৰ লাগে নেকি এচিঅ অপ্টিমাইজ এচিঅ কৰি দিছে আকৌ ঠিক আছে ফৰ ইউ অৰ জাষ্ট এ শ্বৰ্ট ব্লগ পোষ্ট 500 ৱৰ্ডৰ ইজি টু পোষ্ট কুইকলি পটাপট পোষ্ট কৰিব পৰাকৈ লাগে নেকি সুধিছে চাওক এতিয়া মই কি কৰিম ইয়েছ বুলি দিওঁ কি দিয়ে চাওঁ ঠিক আছে ইয়েছ বুলি দিলো আৰু এইটো আপলোড কৰি দিলো দিলে চাওক ইন্ট্ৰডাকশ্যন দিছে ইমান কেইটা দি দিলে আমি কিন্তু এইখিনি যে দিছে ডাইৰেক্ট কপি পেষ্ট নকৰো ইয়াৰ মাজত আমি নিজৰো মানে অকমান চাই ভাবি নিজৰো কিবা কিবি লগাম কনক্লুজনটো দি দিছে লাষ্টত কি দিছে দ্য বেষ্ট ডিজিটেল মাৰ্কেটিং টুল ইন 2025 আৰ নট জাষ্ট এবাউট ফিচাৰ্ছ দে আৰ এবাউট হেল্পিং ইউ এচিভ ৰিজাল্ট ফাষ্টাৰ ৰিজাল্টটো লাগে হয় নাই অকল ডিজিটেল মাৰ্কেটিং শিকিলেই নহ'ব ৰিজাল্ট পাব লাগিব এইখিনি চাওক লাষ্ট কি কৰিছে উড ইউ লাইক মি টু অলছ' মেক দিছ ইনটু এ ইউটিউব ভিডিঅ' স্ক্ৰিপ্ট চ' ইউ কেন ৰিপাৰপ'জ দ্য চেম কণ্টেণ্ট ফৰ ইয়ৰ চেনেল মই এতিয়া সুধিছে যে এইখিনিকে ভিডিঅ' স্ক্ৰিপ্ট এটা লাগে নেকি যিটো মই সেই স্ক্ৰিপ্টটো চাই চাই কৈ পেলাই এটা ভিডিঅ' বনাই মানে ৰিপাৰপ'জ পুনৰ মই কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম এই কণ্টেণ্টটো নি পেলাই ইউটিউবত এটা ভিডিঅ' দিম নেকি সুধিছে এতিয়া মই য়েছ যদি কৈ দিওঁ তেতিয়াহ'লে মই য়েছ কম চাব য়েছ পোৱাৰ লগে লগে মোৰ ভিডিঅ' কণ্টেণ্ট এটা ইয়াৰ ওপৰত দি দিলে মই মানে সেইটো স্ক্ৰিপ্ট এটা দিব সেইটো চাই চাই মই কৈ গ'লেই হ'ল জাষ্ট সেইটো এটা মোৰ ইউটিউব ভিডিঅ' ৰেডি হৈ যাব প্ৰথম 20 ছেকেণ্ডত কি ক'ম হাই এম চুমকি বৰুৱা your digital course in today's video I am going to share best digital marketing tool for 2025 ঠিক আছে চাওক আৰু ইয়াতো মই এমেজিং এটা শিকাই দিম আপোনালোকক চাওক কি শিকাম এতিয়া সুধিছে would you like me also create a start version শ্বৰ্ট ভাৰ্জন ইয়াৰ শ্বৰ্ট ভাৰ্জন লাগে নেকি 60 ছেকেণ্ডত ক'ব পৰাকৈ লাগে নেকি ঠিক আছে লাগে মোক চব লাগে ঠিক আছে 60 ছেকেণ্ড মানে 1 মিনিটত ক'ব পৰা য়েছ কৰিলো মই এণ্টাৰ মাৰিলো 60 ছেকেণ্ডৰ কাৰণে দি দিলে এটা স্ক্ৰিপ্ট ইউটিউবত দিব পৰা ৰিল এটা দিলে I want to know the best digital marketing tool 2025. Let me share my topic pick in just 60 seconds. Yeah, 60 seconds এইকেইটা কথা মই ক'লো মানে বাৰু ডু ইউ ৱান্ট টু মি অলছ' ছাজেষ্ট হেছটেগ হেছটেগ যে আমি দিওঁ লাগে নেকি মানে হেৰিয়া দিব কাৰণে ইউটিউবত দিবলৈ য়েছ দিওঁ কি হেছটেগ দিয়ে চাওঁ ঠিক আছে য়েছ দিলো হেছটেগ দি দিব চাব হেছটেগ মানে কি পপুলাৰ হ'ব বা ভিডিঅ' পপুলাৰ হ'বলৈ যিখিনি লাগে এয়া চাওক দি দিলে কি কি দিছে চাওক হেছটেগ কেইটা ডিজিটেল মাৰ্কেটিং মাৰ্কেটিং টুল এচিঅ টুল ছচিয়েল মিডিয়া মাৰ্কেটিং কণ্টেণ্ট মাৰ্কেটিং ইমান ইজি দেখিছেনে এইবিলাক আমি বেলেগকে গৈ নিজে চিন্তা কৰিব লিখিবই নালাগে হেছটেগো দি দিলে হয়নে বাৰু এইটো ইউটিউবৰ ভিডিঅ' দিবলৈ হেছটেগ দি দিলে আমি ইউটিউবত কেনেকে এচিঅ কৰি এটা ভিডিঅ' দিম সেইটো আপোনাক শিকাইছিলো নিশ্চয় আপোনালোকৰ মনত আছে আগৰ ভিডিঅ' শিকাইছো আৰু এইখিনি হেছটেগ আপুনি চিন্তা কৰিবই নালাগে দি দিছে এতিয়া এক্সট্ৰা টিপো দিছে পিন এ কমেণ্ট আণ্ডাৰ ইয়ৰ শ্বৰ্ট হোৱাট দ্য ফুল লিষ্ট অফ টুল হোৱাটছ মাই কমপ্লিট ভিডিঅ' হিয়াৰ ইনচাৰ্ট লিংকটো আমি দি দিব লাগিব তলত বুজি পাইছেনে বেলেগ এটা ভিডিঅ' এতিয়া দিলে যে ডু ইউ অলছ' ৱান্ট মি টু ক্ৰিয়েট এ ইউটিউব থাম্বনেইল আইডিয়া টেক্সট সাজেশ্যন থাম্বনেইল লাগে নেকি য়েছ থাম্বনেইলো আমাক দিব আমাৰ কামবিলাক কিমান ইজি কৰি দিছে চাওক এয়া ইউজ কৰিছো ChatGPT থাম্বনেইলো দিব বেকগ্ৰাউণ্ডটো ব্ৰাইট গ্ৰেডিয়েণ্ট ব্লু এণ্ড পাৰ্পল দিবলৈ কৈছে আৰু আইকন দিবলৈ কৈছে ইয়াতে আমি এইটো কেনভাটো বনাব পাৰো হয়নে বাৰু বেকগ্ৰাউণ্ড কি দিম থাম্বনেইল টেক্সট এনেকুৱা টেক্সট আমি কি থাম্বনেইলটো আমি বনাম কি দিম ইয়াতে চাওক এইখিনি আমি তাত দিব লাগে কিমান ইজি ঠিক আছে কিমান ইজি সেইটো চাওক এনেকে মই ইয়াতে সুধি পেলাই ইউটিউবৰ ভিডিঅ' কথাও আমি পাতিলো আমি মেইনলি পাতি আছিলো ব্লগৰ কথা নহয় বাৰু এয়া আমি ব্লগৰ কথা পাতি আছিলো এইখিনি আমাৰ আছিলে আৰু ব্লগৰ লগতে আমি এইখিনি বহুতখিনি কথা পাতি দিলো আশা ৰাখিছো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে টেক্সট কণ্টেণ্টৰ বিষয়ে বহুতখিনি জানিব পাৰিলে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম আজিলৈ বাই বাই